মই উপস্থিত আছোঁ বৰ্তমান আমবাৰী ডবকা যোনটো ৰাজ্যিক পথ, সেই ৰাজ্যিক পথত এই খন্তেক সময়ৰ আগতে এইটো ৰাস্তাত যোনটো ৰাস্তা দেখিছে মোৰ পিছফালে, সেই ৰাস্তাত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু এই দুৰ্ঘটনাত 4গৰাকী মহিলাসহ দুগৰাকী শিশু আৰু এগৰাকী পুৰুষ মানুহ আহত হৈছে। আৰু আহতসকলক ইতিমধ্যে ডবকা 30খন বিচনাযুক্ত হস্পিটেলত সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে। আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হোজাই আৰক্ষী প্ৰশাসন। আৰু আৰক্ষী প্ৰশাসনে হয়তো অনুসন্ধান কৰি তেওঁলোকসকলে পোহৰলৈ আনিব আচলতে কোন দোষী। দুৰ্ঘটনা সংঘটিত হৈছে এটা অটো ৰিক্সা আৰু এখন অল্টৰ মাজত মুখামুখি সংঘৰ্ষ। আৰু এই মুখামুখি সংঘৰ্ষ ইতিমধ্যে তদন্তৰ কাৰণে আহি উপস্থিত হৈছে মোৰাজাৰ থানাৰ দিনটো আৰক্ষী প্ৰশাসন ইতিমধ্যে উপস্থিত হৈছে। আৰু আৰক্ষী প্ৰশাসনৰ তদন্তত পোহৰলৈ আহিব আচলতে কোন দোষী কোন নিৰ্দোষী। আৰু এল্টো 800ৰ লগত মুখামুখি সংঘৰ্ষ হৈছে। তাতে ইনজিউৰ্ড হৈছে আমাৰ ধৰি লওক 4জনী মাইকী মানুহ ইনজিউৰ্ড হৈছে, এটা বাচ্চা আছিল। সংকটজনক অৱস্থাত আমি ইতিমধ্যে 108ৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকৰ লগত যোগাযোগ কৰি বিফল হৈছোঁ। অৱশেষত স্থানীয় কিছুমান গাড়ীৰ সহায়ত আমি ডবকা 30খন বিচনাযুক্ত হস্পিটেলত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াত গুৰুতৰভাৱে আহত হৈছে নেকি? গুৰুতৰভাৱে আহত 3গৰাকী মহিলা হৈছে, এটা বাচ্চা সহ। আৰু বাকী মানুহখিনি অকণমান হ'লে ক'ৰবাত ইনজিউৰ্ড হৈছে। তেখেতসকলক আমি ডবকা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ।